Hello everyone, মই মধুস্মিতাৰ পুনৰবাৰ স্বাগতম আপোনালোকক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ ৰাইজসকল যেহেতু আপোনালোকে সকলোৱে গম পাইছে যে নিৰ্বাচন শেষ খবৰ পালে আৰু নিৰ্বাচন শেষ হোৱাৰ পিছতে বজাৰত জুই লাগিছে অসমৰ বজাৰসমূহত জুই লাগিছে নহয় জানো ৰাইজ যেহেতু মূল্য বৃদ্ধি এনেকুৱাকৈ মানে বৃদ্ধি হৈছে মানুহে ভাবিব নোৱাৰা সিস্টেমত মানে যেটো মূল্য বৃদ্ধি হৈছে শাক পাচলিৰ পৰা আদি কৰি মাছ মাংস আদি সকলোতে মূল্য বৃদ্ধি হৈছে নহয় জানো সো ৰাইজসকল তাৰ পিছতে আৰু এটা খবৰ আহিছে আমাৰ মাজলৈ যে আৰু এতিয়া মানে খুৰাপান মদৰ যি মানে মদৰ দোকান খুলিবলৈ যি মানে নিৰ্দেশনা দিছে যে এখন মদৰ দোকানীয়ে কিমান মানে লিটাৰ মদ বিক্ৰী কৰিব লাগিব আৰু এনেকুৱা ধৰণৰ বহুতো মানে নিউজ কিছুমান আমাৰ মাজলৈ আহি আছে আৰু লগতে যেহেতু আপোনালোকে কেইদিনমান আগতে গম পাইছিলে যে এজন মদ দোকানীয়ে গ্ৰাহকলৈ মানে ফোন কৰিছে মানে দম দিছিলে যে ইমান সিস্টেমত মানে মদ বিকিবই লাগিব নহয় জানো প্ৰায়সকল এইখিনিতে এতিয়া অখিল গগৈয়ে সংবাদ মাধ্যমত বিজেপি চৰকাৰৰ ওপৰত বহুতো মানে বেয়াকৈ গালি পাইছে আৰু বিজেপি চৰকাৰ দেউলিয়া সৰকাৰ বুলি কৈছে আৰু লগতে আগতে যেনেকৈ বিটিছে যেনেকৈ অসমৰ মানুহবিলাকক কানি খুৱাই কানিয়া কৰি এলেহুৱা কৰি পেলাইছিল ঠিক তেনেদৰে বিজেপি চৰকাৰ খেনু এবাৰ মানে মানুহক মদ খুৱাই বেমাৰী কৰি এলেহুৱা কৰিবলৈ মানে বিচাৰিছে আৰু মানুহক এক ধৰণে হুখনে কৈছে নহয় জানো ৰাইজ তো মদ হেতু ক্ষেত্ৰত অখিল গগৈয়ে মানে বিজেপি চৰকাৰখনক ব্ৰিটিছৰ লগত তুলনা কৰিছে আৰু এটা কথা কৈছে যে ৰাইজসকল অখিল গগৈ ডাঙৰীয়া আৰু এটা কথা কৈছে যে বিজেপি চৰকাৰ যে অকল মানে টকাৰে মানে দেউলিয়া নহয় কাৰণ টকাৰ মানে তেওঁলোকৰ ওচৰত টকা নাই আৰু মানে তেওঁলোকে দেউলিয়া হৈ গল আৰু তেওঁলোকে যে অকল টকাৰ দেউলিয়া নহয় যে তেওঁলোকৰ মনৰো দেউলিয়া সো আৰু ইয়াৰ উপৰি আৰু বহুত কেটা কথা তেওঁলোকে কৈছে তো কি কথা কৈছে সেইখিনি মই ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো আৰু ভিডিওটো চালে আপোনালোকে ভালকৈ বুজি পাব তো তেন্তে ৰাইজসকল ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো এই নামৰ দেউলিয়া চৰকাৰখনে মানুহৰ পৰা ধন গোটাবৰ কাৰণে চৰকাৰৰ কাৰণে ধন গোটাবৰ কাৰণে একদম শেষ ব্যৱস্থাটো হিচাপে লৈছে মদ যেনেকৈ ব্ৰিটিছে কানি বিক্ৰী কৰি মানুহৰ পৰা ধন লৈছিল কানিৰ মহল কৰি দিছিল এতিয়া আমাৰ চৰকাৰখনে মদৰ মহল আৰু মদৰ ওয়াইন শ্বপ বা মদৰ বাৰ দিয়াতে ক্ষান্ত নাথাকে এতিয়া বাৰ বিলাকক বা ওয়াইন শ্বপ বিলাকক এটা নিৰ্দিষ্ট পৰিমাণৰ মদ বিক্ৰী কৰিবই লাগিব বুলি যি ধৰণৰ এটা প্ৰেছাৰ দিয়াৰ ব্যৱস্থা কৰিছে হেঁচা দিয়াৰ ব্যৱস্থা কৰিছে এই ঘটনাটোৱে প্ৰমাণ কৰিছে যে চৰকাৰখন কেৱল ধনৰ পিনৰ পৰাই দেউলিয়া নহয় ধন দেউলিয়া চৰকাৰখনক ধন লাগেই লগতে মনৰ পিনৰ পৰাও যে এই চৰকাৰখন সম্পূৰ্ণৰূপে দেউলিয়া এখন চৰকাৰ এই চৰকাৰখন যে আচলতে জনগণ বিৰোধী এখন চৰকাৰ এই চৰকাৰখনে যে মানুহক মদ খুৱাই পাগল কৰি তেওঁৰ পৰা যে ধন লুটিব খোজে এই ঘটনাটো প্ৰমাণিত হৈছে চৰকাৰখন এইখন চৰকাৰ আৰু শাসনত থকাৰ আচলতে কোনো নৈতিক অধিকাৰ নাই মদ বিক্ৰী কৰি ঘৰে ঘৰে মদ দি এতিয়াতো ঘৰে ঘৰে মদ দিয়াৰ ব্যৱস্থা কৰিবলৈ লৈছে তো ঘৰে ঘৰে মদ দি যি ব্যাপক ৰূপত লুণ্ঠন যি ব্যাপক ৰূপত ৰাজহ সংগ্ৰহ যি ব্যাপক ৰূপত মানুহক মানে চুহি খোৱা বুলি যাক কয় আৰু চুহি খাবৰ কাৰণে মানুহক আৰু পৰিয়ালবিলাকক ধ্বংস কৰি দিবৰ কাৰণে যি ব্যৱস্থা লৈছে বিজেপি চৰকাৰখনে এইটো কেৱল নিন্দনীয় নহয় এইটো গৰিহণাযোগ্য কেৱল নহয় এইটো একেবাৰে বন্ধ কৰি দিবলগীয়া ঘটনা এটা চৰকাৰক অতি সোনকালে মদৰ এই ব্যাপক প্ৰচলন বন্ধ কৰিবৰ কাৰণে আৰু মদৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰি দেশখন বচাবলৈ লোৱা ব্যৱস্থাটোৰ পৰিৱৰ্তে প্ৰকৃত অৰ্থত দেশৰ অৰ্থনীতি কৰিবৰ কাৰণে যি প্ৰডাকশ্যন যি উৎপাদন কৰিব লাগে সেই ব্যৱস্থালৈ উভতি যাবৰ কাৰণে মই চৰকাৰক দাবী জনাইছোঁ বিজেপি নামৰ দেউলিয়া চৰকাৰখনে মানুহৰ পৰা ধন গোটাবৰ কাৰণে চৰকাৰৰ কাৰণে ধন গোটাবৰ কাৰণে একদম শেষ ব্যৱস্থাটো হিচাপে লৈছে মদ যেনেকৈ ব্ৰিটিছে কানি বিক্ৰী কৰি মানুহৰ পৰা ধন লৈছিল কানিৰ মহল কৰি দিছিল এতিয়া আমাৰ চৰকাৰখনে মদৰ মহল আৰু মদৰ ওয়াইন শ্বপ বা মদৰ বাৰ দিয়াতে ক্ষান্ত নাথাকে এতিয়া বাৰ বিলাকক বা ওয়াইন শ্বপ বিলাকক এটা নিৰ্দিষ্ট পৰিমাণৰ মদ বিক্ৰী কৰিবই লাগিব বুলি যি ধৰণৰ এটা প্ৰেছাৰ দিয়াৰ ব্যৱস্থা কৰিছে হেঁচা দিয়াৰ ব্যৱস্থা কৰিছে এই ঘটনাটোৱে প্ৰমাণ কৰিছে যে চৰকাৰখন কেৱল ধনৰ পিনৰ পৰাই দেউলিয়া নহয় ধন দেউলিয়া চৰকাৰখনক ধন লাগেই লগতে মনৰ পিনৰ পৰাও যে এই চৰকাৰখন সম্পূৰ্ণৰূপে দেউলিয়া এখন চৰকাৰ এই চৰকাৰখন যে আচলতে জনগণ বিৰোধী এখন চৰকাৰ
এই চৰকাৰখনে যে মানুহক মদ খুৱাই পাগল কৰি তেওঁৰ পৰা যে ধন লুটিব খোজে এই ঘটনাটো প্ৰমাণিত হৈছে চৰকাৰখন এইখন চৰকাৰ আৰু শাসনত থকাৰ আচলতে কোনো নৈতিক অধিকাৰ নাই মদ বিক্ৰী কৰি ঘৰে ঘৰে মদ দি এতিয়াতো ঘৰে ঘৰে মদ দিয়াৰ ব্যৱস্থা কৰিবলৈ লৈছে তো ঘৰে ঘৰে মদ দি যি ব্যাপক ৰূপত লুণ্ঠন যি ব্যাপক ৰূপত ৰাজহ সংগ্ৰহ যি ব্যাপক ৰূপত মানুহক মানে চুহি চুহি খোৱা বুলি যাক কয় আৰু চুহি চুহি খাবৰ কাৰণে মানুহক আৰু পৰিয়ালবিলাকক ধ্বংস কৰি দিবৰ কাৰণে যি ব্যৱস্থা লৈছে বিজেপি চৰকাৰখনে এইটো কেৱল নিন্দনীয় নহয় এইটো গৰিহণাযোগ্য কেৱল নহয় এইটো একেবাৰে বন্ধ কৰি দিবলগীয়া ঘটনা এটা এটা চৰকাৰক অতি সোনকালে মদৰ এই ব্যাপক প্ৰচলন বন্ধ কৰিবৰ কাৰণে আৰু মদৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰি দেশখন বচাবলৈ লোৱা ব্যৱস্থাটোৰ পৰিৱৰ্তে প্ৰকৃত অৰ্থত দেশৰ অৰ্থনীতি গঢ়িবৰ কাৰণে যি প্ৰডাকশ্যন যি উৎপাদন কৰিব লাগে সেই ব্যৱস্থালৈ উভতি যাবৰ কাৰণে মই চৰকাৰ সো ৰাইজসকল ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব ভিডিঅ'টোৰ বিষয়ে যদি কিবা মন্তব্য দিব বিচাৰে সেয়া মোক কমেণ্ট কৰি জনাব সো ৰাইজসকল আজি যিটো ভিডিঅ' আছিলে ইণ্টাৰেষ্টিং ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়ালো তো ঠিক আছে ৰাইজসকল আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছো আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই